প্ৰখ্যাত শিল্পী যাক গণশিল্পী বুলি কোৱা হয় সূৰ্যদাস ডাঙৰীয়া, যিজনে তোমালোকৰ নিচিনা এইখন বিদ্যালয়তো ক খ শিকিছিল আৰু এইখন গাঁৱতে তেখেত জন্ম লৈ অসমৰ মানে যি সাংস্কৃতিক জগত সেই জগতত তেওঁ নিজকে প্ৰতিষ্ঠা কৰিছিল। নিজৰ অঞ্চলক নিজৰ দেশখনক তেওঁ সদায় জাতি মাটি বিষয়ে তেওঁ গীতসমূহ ৰচনা কৰিছিল। সেই লোকজনৰ মহান আত্মাৰ বাবে আমি সকলোৱে ভগৱানৰ ওচৰত মই মৌন প্ৰাৰ্থনা কৰিম। আপোনালোকে সকলোৱে হাতযোৰ কৰি মোৰ ঈশ্বৰক প্ৰাৰ্থনা কৰা যাতে তেখেতৰ আত্মাৰ সদ্গতি হয় দেই। নমস্কাৰ। এইটো অকল টেকেলিখোৱাবাসী বুলিয়ে নহয়, সমগ্ৰ অসম বা শিল্পী জগতত অপৰিণত ক্ষতি। যিজন শিল্পীয়ে সদায় মানুহৰ গীত গাইছিলে, কৃষকৰ গীত গাইছিল, জনগণৰ গীত গাইছিল, সেইকাৰণে তেওঁক জনশিল্পী বুলিও কোৱা হৈছিলে। এই শিল্পীগৰাকী আজি হঠাৎ আমাৰ মাজৰ পৰা বিদায় লোৱাৰ বাবে আমি অতিকৈ দুখজনক, আমি হতাশ হৈছোঁ। এইখন বিদ্যালয়তে তেখেতে প্ৰথমতে শিক্ষা গ্ৰহণ কৰি এই গাঁৱতে এই তেতেলীখোৱা অঞ্চলতেই সমগ্ৰ কামপুৰ অঞ্চলতে তেখেতে নিজৰ শিল্পীৰ যি সত্তা সেই সত্তা অংকুৰণ কৰি আজি নগাঁৱত তেখেতে পৰৱৰ্তী কালত গৈ অসমৰ এজন বিখ্যাত শিল্পী হ'ল, যিগৰাকীয়ে ভূপেন হাজৰিকাৰ পিছতেই তেখেতে এক স্থান লাভ কৰিছিল জনগণৰ মাজত। সেইগৰাকী শিল্পী আজি অসমৰ শিল্পী যি জগত সেই জগতৰ উকা কৰি হঠাৎ বিদায় লোৱাৰ কাৰণে আমি নগাঁও জিলা সাহিত্য সভাৰ সম্পাদক বা অঞ্চলৰ যুৱক বা তেওঁ ভাতৃ বন্ধু হিচাপেও আমি অতিশয় দুখজনক এই পৰিৱেশত আমি শোকাতুৰ হৈছোঁ।